এৰা নিগদতি শুক কথা অনন্তৰে শুনানিপ পৰীক্ষিত পৰম ভকত উদ্ধৱে জানিলা কৃষ্ণৰ হবেই গীত এৰা দেখি বিমংগল আকলিলা মনে মাধৱৰ ভক্তি কাজ ভুল সংহৰিবা বৈকুণ্ঠে চলিবা এৰিয়া দ্বাৰকা ইৰাজ এৰা হা কৃষ্ণ স্বামী বুলিতে বচন নয়নৰ পৰা পৰে শৰীৰত সুকে য়গনি উঠাই হৃদয় দগধ কৰে তেজিয়া নিশ্বাস চাপি লন্ত পাশ সন্তাপে ইয়াকুল ভাব বিৰল থানত পৰিপ্ৰণামিলা হিৰে ৰখিয়া পা হে কৃষ্ণৰ বিয়োগে অগ্নিয়ন জগতে হৃদয় দগধ কৰে সুকে মকম কি করন্ত খণ্ডন ও দুখে হামৰ্ম সৰে
কতুক্ষণে আকি মুখ মচি পাছে উঠিলা নমায়া মাথ কৰি গীতাঞ্জলি বুলিবে লাগিলা শুকে গদ গদ বাক্য বাৰু কৃষ্ণ এতিয়া ইয়ালৈকে আমাক পদবন্ধে কি ক'লে আমি আলোচনা কৰিম। নিগদতি শুক শুনা পৰীক্ষিত অৰ্থাৎ মহামুনি শুকদেৱে কৈছে নিগদতি শুক কথা অনন্তৰে শুনা ৰাজা পৰীক্ষিত। মহামুনি শুকদেৱে পৰীক্ষিত ৰজাক কৈছে, হে ৰাজন, তোমাক মই এতিয়া এটা কথা কওঁ শুনা। পৰম ভকত উদ্ধৱে জানিলা কৃষ্ণৰ হবে ইংগিত। এতিয়া পৰম পুৰুষ ভগৱন্তই কৰা প্ৰতিটো কৰ্মৰ দিশটো কোনে অনুভৱ কৰিব পাৰে? ভকতে পাৰে। ভকতজন কেনেকুৱা হ'ব লাগিব? পৰম ভকত। ও কৃষ্ণ নেকে সেৱে মাত্ৰ কৃষ্ণতে হে পূজে কৃষ্ণ বিনে আন দেৱ কদাপিনো পূজে। যিজনে কৃষ্ণক পূজা কৰে, কৃষ্ণক সেৱা কৰে, কৃষ্ণৰ বাহিৰে আন দেৱতাক পূজা সেৱা নকৰে, সেইজনে হ'ল পৰম ভকত। তাৰে উদাহৰণ উদ্ধৱ মহন্ত। এতিয়া আপোনাৰ এটা কথা আপোনালোকে চাব, পৰম পুৰুষ ভগৱন্ত উদ্ধৱৰ লগত কিমান দিন আছিল? 120 বছৰ আছিল দেই। এতিয়া আপোনাৰ আমাৰ ঘৰলৈ যেতিয়া আলহী এজন আহে, আপুনি প্ৰথম প্ৰশ্ন কি বুলি কৰে? যে থকাকে আহিছা নে দিনতীয়াকে আহিছা? আলহীজনে যদি কয় মই থকাকে আহিছোঁ, গৃহস্থৰ মনত আনন্দৰ সীমা নাথাকে। বোলে কেইদিন থাকিবা বুলি সোধাৰ লগে লগে যদি কয় 4 দিন বা এসপ্তাহ থাকিম, তেতিয়া গৃহস্থৰ প্ৰতিজন সদস্যৰে আনন্দৰ ভাগবিলাক বেলেগ বেলেগ হৈ যায়। কেনেকৈ? আমাক অতি সুন্দৰকৈ কৈছে কি বুলি? যে দেউতাকে ভাবে যে আজি ভালেই হ'ব, কাম বন নকৰি আলহীৰ লগতে ঘূৰিব পাৰিম। মাকে ভাবে এনেইতো মানুহজনে ক'লৈকো ওলাই যাবলৈ নিদিয়ে, আজি আলহী আইগৰাকীৰ লগতে ঠিকছে ফুৰিব পাৰিম এইকেইদিন। আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকে ভাবে যে এতিয়া এনেইতো ভাল বস্তু আনে, কিন্তু আজি আলহী অহাৰ কাৰণে আমাৰ মা দেউতাই আৰু ভাল ভাল বস্তু আনিব। এয়া সকলোৰে আনন্দৰ প্ৰকাৰবিলাক। গতিকে যেতিয়া এদিন দুদিন কৰি 4 দিন এসপ্তাহৰ পিছত, এসপ্তাহলৈ এদিন থাকোঁতে যেতিয়া আলহীয়ে তালি টোপোলা বান্ধিবলৈ আৰম্ভ কৰে, গৃহস্থৰ চকুৱেদি বোলে গংগা যমুনা বৈ যায়। আৰু সোধে কি হ'ল, আপুনি দেখোন তালি টোপোলা বান্ধিছে আপোনালোকে? বোলে নহয়, ইমান দিন থাকিলোঁ, কাইলৈ যামগৈ আৰু। বোলে আৰু 2 দিনমান থাকি যাব নোৱাৰেনে? বোলে নাই, লাগিলে পিছত আকৌ আহিম, কাইলৈ কিন্তু আমি যাব লাগিবই। এই বুলি কোৱাৰ লগে লগে যদি গৃহস্থৰ চকু পানী ওলাব পাৰে, তে কৃষ্ণ ভগৱন্ত উদ্ধৱৰ লগত 120 বছৰ থকাৰ পিছত উদ্ধৱে নাকান্দিব কিয়?
সেই কথাটোকে আমাক এতিয়া কৈছে কি বুলি যে ভগৱন্ত যোৱাৰ ইংগিতটো যোৱাৰ সংকেতটো উদ্ধৱে পৰম ভকত হিচাপে ইংগিততে পাই গ'ল আৰু লগে লগে কি কৰিবলৈ ধৰিলে নিগদতি শুক শুনা ৰাজা পৰীক্ষিত পৰম ভকত উদ্ধৱে জানিলা কৃষ্ণৰ সবে ইংগিত কৃষ্ণৰ ইংগিত ইতিমধ্যে উদ্ধৱে গম পালে গম পাই পেলাই কি কৰিছে যে তুমি এতিয়া এই ধৰাধাম আৰু দ্বাৰকা এৰি বংশক সংঘৰি এৰি ভূমি তুমি যাইবাহা জানিলো আমি অৰ্থাৎ তুমি বংশক সংহৰণ কৰি দ্বাৰকা ত্যাগ কৰি যদু বংশ সংহৰণ কৰি তুমি কুল সংঘৰিবা দ্বাৰকা চলি বৈকুণ্ঠে চলিবা এৰিয়া দ্বাৰকা ৰাজ গতিকে তুমি তোমাৰ সমস্ত কৰ্ম শেষ কৰি তুমি যে এই ধৰাধামৰ পৰা অনন্ত ধামলৈ যাবাগৈ এই কথা আমি গম পালো কেনেকৈ গম পালে বাৰু দেখি বিমংগল আকলীলা মনে মাধৱৰ ভক্তি কাজ যে কৃষ্ণ যোৱাৰ আগে আগে সমাজত বিমংগলে দেখা দিছে কেনেকুৱা বিমংগল দিনত মতা চৰায়ে ৰাতিয়ে মাতিছে ৰাতি মতা চৰায়ে আধা ৰাতি মাতিছে কৰবাত পানী খাবলৈ নাই কৰবাত মুখলধাৰ বৰষুণ দিছে এনেকুৱা ধৰণৰ কাৰ্য দেখি উদ্ধৱে ইংগিততেই গম পাই গ'ল সেইকাৰণে কৈছে কুল সংঘৰিবা বৈকুণ্ঠে চলিবা এৰিয়া দ্বাৰকা ৰাজ তুমি কুল সংহৰণ কৰি এই দ্বাৰকা ৰাজ্যখন এৰি তুমি বৈকুণ্ঠলৈ গতি কৰিবা গতিকে হা কৃষ্ণ স্বামী বুলিতে বচন নয়নৰ পৰা পৰে এতিয়া কৃষ্ণই উদ্ধৱক কি বুলি পৰিচয় দিছিল বাৰু সখী বুলি পৰিচয় দিছিল কিন্তু উদ্ধৱে নিজক কৃষ্ণৰ ওচৰত সখী বুলি পৰিচয় দিয়া নাই কি বুলি দিছে স্বামী বুলি গতিকে আমি সকলো প্ৰকৃতি পুৰুষ মাত্ৰ এজনেই পৰম পুৰুষ ভগৱন্ত কৃষ্ণদেৱ সেইকাৰণে আপোনালোকে চাব কীৰ্তনত যে আছে দেৱদামোদৰ যাদৱানন্দন দীনদয়াশীল স্বামী অকণমান ৰৈ দিছোঁ গতিকে কি বুলি কৈছে অতি সুন্দৰকৈ যে আমি অকল পুৰুষ নহয় আমি হলো পৰতন্ত্ৰ ভগৱন্ত স্বতন্ত্ৰ সেইকাৰণে আমি সকলো প্ৰকৃতি ভগৱন্তই হৈছে আমাৰ স্বামী সেইকাৰণে উদ্ধৱে কৈছে তুমি যদিও মোক সখী হিচাপে মান্যতা দিছা কিন্তু মই তোমাৰ সখী হোৱাৰ যোগ্য নহয় মই প্ৰকৃতি তুমি হৈছা আমাৰ সকলোৰে স্বামী গতিকে হা কৃষ্ণ স্বামী বোলন্তে বচন নয়নৰ পৰা পৰে শৰীৰত সুকে অগণি উধাই হৃদয় দগধ কৰে গতিকে কৃষ্ণৰ বিয়োগৰ দুখে উদ্ধৱৰ অন্তৰত একুৰা জুই সৃষ্টি কৰিছে যে আমি মনত জ্বলা জুইকুৰা কিন্তু কোনেও দেখা নাপাওঁ সেইকাৰণে আমাৰ শিল্পীসকলেও কয় নহয় বন জুই বনতহে জ্বলে দেখা পোৱা যায় মন জুই মনত জ্বলে দেখা তোনে পাই হে
বনজুই বনতহে জ্বলে দেখা পোৱা যায়। গতিকে কি বুলি কৈছে তেওঁ কিছু সময় মুখখন মুচি এটি দীৰ্ঘ নিশ্বাস কাঢ়ি অশ্ৰু নিগৰি আছে আৰু শোকত থোকাথুকি মাতেৰে কৃষ্ণৰ চৰণ সেৱা কৰি আমি ভাগৱতৰ কথা শুনিলেই নহ'ব, আমি প্ৰথম আমাৰ সেৱাৰ মনোভাৱটো লাগিব। আমি যদি মাতিছে বুলিলে আহিলোঁ, আসন দিলে বহিলোঁ, থম থমকৈ বহি শুনি গুচি গ'লোঁ, ভকত ভাগৱতক দেখি পেলাইও যদি সেৱা নকৰোঁ, ইতিমধ্যে পদে আপোনালোকক কৈ গৈছে যাৰ শিৰে নকৰে কৃষ নক নমস্কাৰ কিৰীতি যুগুত মাথা ভাৰ ভৈল তাৰ। আমাৰ মূৰটো যদি আমি কৃষ্ণতেই লগাব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ এই মূৰটোৰ কোনো মূল্য নাই। এতিয়া থোকাথুকি মাতেৰে কৃষ্ণইনো কি ক'ব আমি শুনোচোন, আহক। কৃষ্ণ 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 উদ্ধৱে এতিয়া কৃষ্ণৰ আগত থোকাথুকি মাতেৰে কি ক'ব আমি শুনিম। বংশক সংঘৰি এৰি ভূমি তুমি যাই বাহা জানিলো আমি ঋষিখা পবাপ ব্যৰ্থন কৰিলা যিহেতু জগত স্বামী তোমাৰ চৰণ শুনি দেখি ক্ষণে থাকিবে নপাৰো হৰি তুমি এৰিলা তো চাৰি প্ৰাণ প্ৰভু অৱশ্যে সে যাইব মৰি তুমি তো পপুণ্য অ তুমি বিনে শূন্য দেখুইতো ত্ৰিজগতত হেকাৰ পুণ্য কৰো চৰণ ধৰো ও নিউক মুকল বাৰু কৃষ্ণ এতিয়া এইখিনিলৈকে কি ক'লে আমি আকৌ আলোচনা কৰিম। বংশক সংঘৰি এৰি ভূমি তুমি যাই বাহা জানিলো আমি যে হে প্ৰভু তুমি সমস্ত কৰ্ম কৰাৰ পিছত তোমাৰ বংশক সংহৰণ কৰি তুমি ইতিমধ্যে যে যাবাগে এই কথাটো মই গম পালোঁ। কাৰণ কিয় জানা ঋষি সাপ বাপ ব্যৰ্থ নকৰিলা যিহেতু জগত স্বামী যে তুমি ইচ্ছা কৰিলে ঋষিৰ সাপটো নষ্ট কৰি দিয়াটো তোমাৰ কাৰণে এটা হাতৰ টিপত পতংগ বা পোক মৰাৰ দৰে কাম, কিন্তু তুমি নকৰিলা। তুমি যে জগতৰ প্ৰকৃত স্বামী
সেইটো তুমি সুন্দৰকৈ পৰিচয় দিলা। ইয়াৰ দ্বাৰা আমাক কি বুজালে বাৰু? এতিয়া আপুনি আমি সামাজিকভাৱে আপোনাক ভাল পাই কোনোবাই যেনিবা নেতৃত্ব দিছে, কোনোবাই সভাপতি দিছে, কোনোবাই সম্পাদক দিছে, কোনোবাই গাঁওবুঢ়া দিছে, কোনোবাই মৌজাদাৰ দিছে, ইত্যাদি ইত্যাদি দায়িত্ববিলাক আপোনাক দিছে। আপুনি পাই পেলাই যদি আপোনাৰ ভায়েকৰ লগত যদি কোনোবা কাজিয়া লাগে আৰু ভায়েকে যদি ফোন কৰি দিয়ে, দাদা তই এইটো পদত থাকোঁতে আমুকে মোক এনেকৈ কিয় ক'ব পাৰিলে, তেতিয়া আপুনি যদি পদমৰ্যাদাটোক যদি নষ্ট কৰি আপুনি যদি কৈ দিয়ে, ভাইটি তই চিন্তা নকৰিবি, মই তাক উপযুক্ত শাস্তি দিম, অথচ তাৰ কোনো দোষেই নাই, তেতিয়াহ'লে কি হ'ব? আপুনি পদমৰ্যাদাক লংঘন কৰা বুজাব। সেইকাৰণে ভগৱন্তৰ কৃপাত আপুনি আমি সামাজিকভাৱে যিবোৰ দায়িত্ব পাওঁ, সেই দায়িত্ববোৰ নিষ্ঠা সহকাৰে নিৰপেক্ষভাৱে পক্ষপাত নোহোৱাকৈ আমি পালন যে কৰি যাব লাগে, জগতৰ ঈশ্বৰে এইটো সুন্দৰকৈ উদাহৰণ দি থৈ গৈছে যে মই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী ক্ষমতা থকাৰ পিছতো মই সেই ক্ষমতা কেতিয়াও দুপ্ৰয়োগ নকৰিলোঁ। আৰু আমিও কোনোবাই আমাক ক্ষমতা দিলে আমি তাক দুপ্ৰয়োগ নকৰি সৎভাৱে তাক পৰিচালনা কৰিব লাগে। গতিকে কৈছে যে তোমাৰ চৰণ পুজিবে পাৰিলো, পুজিবে নপাৰি থাকিবে নোৱাৰো হৰি। হে প্ৰভু, তোমাৰ চৰণ মই ইমান দিনা পূজা সেৱা কৰি কত পুণ্যৰ বলত মই সেৱা পূজা কৰি আছিলোঁ, আৰু তুমি এতিয়া গুচি যাবাগে। গতিকে কি বুলি কৈছে? তুমি মোক লগতে লৈ যোৱা, মাধৱ বান্ধৱ নৱধা, তোমাৰ কৃপাৰ অনুৰাগ নাপাই অৱশ্যে যাইব মৰি। যদি তুমি এনেকৈ মোক নিথৰুৱা কৰি এৰি থৈ যোৱা, তেতিয়াহ'লে মই এই মুহূৰ্ততে প্ৰাণ ত্যাগ কৰিম, কাৰণ মই তোমাৰ অবিহনে এক মিনিটো জীয়াই থাকিব নোৱাৰোঁ। এইটোৱে হ'ল ভগৱন্তৰ প্ৰতি ভকতৰ অনুৰাগ। গতিকে অতি সুন্দৰকৈ কৈছে কি বুলি, যে তোমাৰ চৰণ পংকজ পুজিবে কত পুণ্যে পাইলো লাগ। তোমাৰ চৰণ পুজিবলৈ কিমান পুণ্যৰ বলত পালোঁ, কাপুণ্যক কৰোঁ চৰণত ধৰোঁ নিউক মুক লগত। গতিকে এইটো এটা ডাঙৰ কথা যে আমি কত পুণ্যৰ বলতহে আজি ভগৱন্তৰ চৰণ সেৱা পূজা কৰিবলৈ সুবিধা পাইছোঁ। আপোনালোকে নাভাবিব যে আজি কাম বন নাই কাৰণে ভাগৱতত বহি আছোঁ। কাম বন নাথাকিলেও ভগৱন্তই যদি কৃপা নকৰে, আপুনি আমি আহি ইয়াত কেতিয়াও বহিব নোৱাৰোঁ। সেইকাৰণে বাকীবিলাক কৰ্মৰ যোগেদি পোৱাটো পুণ্য বুলি কৈছে, আৰু ভাগৱতৰ যোগেদি পোৱা সেৱা ৰসক মহাপুণ্য বুলি কৈছে, যিটো আপোনাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে। এইখিনিলৈকে আমাক কৈছে। ইয়াৰ পিছত কি ক'ব আমি শুনিম। হৈমকে অমিত্ৰ তোমাৰ চৰিত্ৰ শুনিলা কজিতো নৰে ভায়া প্ৰেম ভাৱ নেৰে তজু পাৱ বিষয়কো পৰি হৰে। হে ৰাম শয়ন ভোজনে স্নানগু পস্থানে সদাশে হোৱা কৰো আমি তোমাক নেদেখি
রাখি প্রাণ প্রভু হে কি মতে বর্তিবু শ্যামে হে ৰাম মই পিন্ধো সাৰ বস্ত্ৰয় অলংকাৰ তোমার উশিষ্ট খায়া দহায়াছো চিত কিনো বিপৰীত তরিবু দুস্তর মায়া হে ৰাম জ্ঞানী গণে সুখে ইন্দ্ৰিয় কদমী কামক্রুধমুহ জিনে যিটো ব্ৰহ্ম পদ পাৱৈ প্ৰভু পুন তাহাৰু আছে বিঘিনি হে ৰাম আমি মহামূঢ় গৃহ বা শিশুখে সংগলৈয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা নীলাতে তৰিবু মায়া দোষ কৰ বাৰু কৃষ্ণ এতিয়া এইখিনিলৈকে পদবন্ধে কি ক'লে যে শয়নে সপোনে স্নানে গুপ্যস্থানে তাৰ আগত কৈ গৈছে যে তোমাৰ চৰিত্ৰ সম্যকে অমৃত শুনিলাক যিটো নৰে যিজনে তোমাৰ এই গুণময় অমৃতময় চৰিত্ৰ পান কৰে শ্ৰৱণৰ যোগেদি হয়া প্ৰেম ভাৱ নেৰে তজু পাব বিষয়ক পৰিহৰে এতিয়া আপোনালোকে আজি হয়তো ৰাতিপুৱা 9-10 বজাৰ পৰাই ভাগৱত শুনি আছে এতিয়া ভাগৱত শুনি আপুনি অমৃত পাইছেনে নাই ভাগৱত মানে অমৃত অমৃত মানে কি নমৃত এইটো অমৃত ভাগৱত শুনিলে বোলে মানুহ নমৰে এতিয়া আমি ক'লো বুলি আপোনালোকে বিশ্বাস কৰিবনে আপোনাৰ আমাৰ চকুৰ সন্মুখতে মৰি থকা দেখোন দেখিয়ে আছো কিন্তু এইটো তাত্ত্বিকতাৰে কৈছে যে যিসকলে একান্তভাৱে ভাগৱত শুনে হৃদয়ঙ্গম কৰে ব্যৱহাৰিক জীৱনত পালন কৰে তেওঁ মৃত্যুলৈ ভয় নকৰে সেইকাৰণে তেওঁ জীৱনৰ যাত্ৰা কি হৈ যায় অমৃতময় হৈ যায় সাহসেৰে মৃত্যুক জয় কৰিব পাৰে গতিকে আমি সেই দৃষ্টিভংগীৰে যে আমাৰ মৃত্যু নাই আমাৰ থকাৰ অনুপযোগী ঘৰটোহে ভাঙি দিব গতিকে তাত আমাৰ কোনো ক'ব লগা নাই এই ভাৱনাটো যাৰ আহিব তাকেই কৈছে বৈৰাগ্য গতিকে এই চিন্তাই আমাৰ মনত অমৃতৰ সিঞ্চন কৰে বুলি কৈছে গতিকে পায়া প্ৰেম ভাৱ আজি আমি ইয়ালৈ অহাৰ লগে লগে আমি কি পালো প্ৰেম পালো এনে আমি ইয়ালৈ অহা নাই প্ৰেম কেনেকে পালো কৃষ্ণ ভকতৰ মাধ্যমেৰে আমি ভকতকে কৃষ্ণ বুলি ভবাৰ লগে লগে ইজনে সিজনক হাত জোৰ কৰি শিৰ নত কৰি কৃষ্ণ কৃষ্ণ বুলি কোৱাৰ লগে লগে আমাৰ মনত প্ৰেম ভাৱৰ উদয় হ'ল গতিকে
যিজনে এনেধৰণে ঈশ্বৰৰ ভগৱন্তৰ কথা শুনি ভকতকে ভগৱন্ত বুলি ভাবি মনত প্ৰেম ভক্তি ৰসৰ সৃষ্টি কৰিব পাৰে সেইজনে বিষয়ৰ পৰা নিজক আঁতৰত ৰাখিব পাৰে গতিকে বিষয় বিয়া বাৰু কৰাই ল'ৰা ছোৱালী জন্ম দিয়াটো বিষয় নহয় লগাতকৈ বেছি বিচাৰি ঈশ্বৰক পাহৰি যোৱাটোহে বিষয় এই অতৃপ্ত কামনাই যাতে আমাক ক্ৰিয়া নকৰে তাৰ কাৰণে আমি চেষ্টা কৰাৰ পাছত আমাৰ মনত যিটো ভাৱ আহিব সেইটোৱে হ'ল অমৃত গতিকে কৈছে কি বুলি যে শয়নে সপোনে স্নানে গুপ্য স্থানে সদা সেৱা কৰো আমি ইহেন চৰণ নেদেখি ঐ প্ৰভু কিমতে বৰ্তিবুস্বামী গতিকে ভগৱন্তক উদ্ধৱে আপুনি আমাক আৰু আপোনালোকক আমি লগ পোৱাৰ দৰে সাক্ষাৎ পাইছে তথাপিতো তেওঁ সেই লগ পোৱাৰ মাজতেই সীমাবদ্ধ নাথাকি ভগৱন্তক কেতিয়া কেতিয়া সেৱা কৰোঁ বুলি ক'লে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে স্নান কৰোঁতে বাহিৰ ফুৰিবলৈ যাওঁতে সকলো সময়তে ভগৱন্তক সেৱা কৰে গতিকে আমি কেৱল নামঘৰত আহি ভকতক দেখি কৃষ্ণ বুলি কোৱাটোৱেই প্ৰকৃত সেৱা নহয় উপাসনা কৰি নাম এষাৰ গোৱাটোৱেই প্ৰকৃত সেৱা নহয় হাতেৰে কাম কৰি মুখেৰে ঈশ্বৰৰ নাম আপুনি লৈ থাকিব পাৰে আপুনি বাথৰুমত কাপোৰ ধুই আছে মুখেৰে আপুনি গাই থাকক সৰগতি জিলিকে ইন্দ্ৰৰম ৰাৱতী আকাশ জিলিকে জো হৃদয়ত মত্যতে জিলিকে কুসুম্বৰৰ পুত্ৰ শ্ৰীমন্ত শংকৰৰ গো মত্যতে জিলিকে কুসুম্বৰৰ পুত্ৰ শ্ৰীমন্ত শংকৰ গো গতিকে এনেকৈ গাই থাকিলে নামে মনটো চাফা কৰিব আৰু চাবোনে কাপোৰ চাফা কৰিব গতিকে এই কথাটো আমাক কৈছে কৰ্মৰ মাজতো ঈশ্বৰৰ নাম লোৱা আৰু এটা বৰ ডাঙৰ তত্ত্ব ক'লে মই পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ তোমাৰো উচিষ্ট খাই তে উদ্ধৱে কৈছে তুমি এৰি থৈ যোৱাৰ পিছত যিখিনি থাকে সেইখিনি মই পিন্ধো তুমি এৰি থৈ যোৱাৰ পিছত যিখিনি বস্ত্ৰ অলংকাৰ থাকি যায় সেইখিনি মই পিন্ধো আৰু তুমি খাই বৈ লোৱাৰ পিছত যিখিনি থাকে সেইখিনিহে মই খাওঁ ইয়াৰ যোগেদি আমাৰ আইসকলক এটা সুন্দৰ বাৰ্তা দিছে বাৰ্তাটো কি দিছে যে আমাৰ বহুত জেগাত আপোনালোকৰ ফালে অৱশ্যে নহয় কিছু কিছু জেগাত দেখিবলৈ পোৱা যায় ভাত তৰকাৰী ভাজি বনাই হোৱাৰ পিছত ঘৰৰ বেলিকা আইগৰাকীয়ে কি কৰে কেৰাহী হাতা চচপেন কুকাৰ কাঁহী বাতি চব আনি ডাইনিঙত থৈ দিয়ে আৰু কয় যাক য'ত যিমান লাগে লৈ খাবি ময়ো বহি দিলোঁ সেইটো কিন্তু কেতিয়াও গৃহস্থৰ ঘৰৰ নিয়ম হ'ব নোৱাৰে সকলোকে দি মেলি ভগৱন্তক সাৰুগত কৰি আজ্ঞা লৈহে অন্ন গ্ৰহণ কৰিব লাগে এই দৰ্শনটো আজি উদ্ধৱে কৃষ্ণক কোৱাৰ যোগেদি আমাক ক'বলৈ যত্ন কৰিছে গতিকে দহাই আছো চিতক সেইকাৰণে মোৰ চিতটো স্থিতপজ্ঞ হৈ আছে কিন্তু বিপৰীত তোমাৰ কি বিপৰীত শক্তিৰ কৃপা তৰিবু দুষ্টৰ মায়া আৰু মই এনেকৈ কৰিলে মই জানো যে মই দুষ্টৰ মায়া তৰিব পাৰিম গতিকে উদ্ধৱে যদি এনেধৰণৰ নিয়মসমূহ ভাগৱতত দিয়া পালন কৰি যদি তেওঁ তৰিব পাৰে আমি নোৱাৰিম কিয় এবাৰ প্ৰশ্ন কৰিব লাগিব তেতিয়াহে এনেধৰণৰ অনুষ্ঠান আয়োজন কৰাটো সাৰ্থক হ'ব সেইকাৰণে কৈছে কি বুলি যে জ্ঞানী গণে সুখে ইন্দ্ৰিয়ক দমি কাম ক্ৰোধ লোভ জিনি জ্ঞান মাৰ্গী সকলে ইন্দ্ৰিয়ক দমন কৰি কাম ক্ৰোধ লোভ মোহ ত্যাগ কৰি তেওঁলোকে ব্ৰহ্মপদ পায় কিন্তু অকমানতে বিঘিনি আহিলে তেওঁলোক তাৰ পৰাও সহিব লগা হয়
গতিকে কলি যুগত আমি জ্ঞান মাৰ্গৰ দ্বাৰা কোনো কাৰণত আমি নিজক কি কৰিব নোৱাৰিম নিৰন্তন কৰিব নোৱাৰিম কাৰণ কিয় এৰা জ্ঞান পথে কিছু নাহিকে হাৰি কৰ্মত বিঘিনি ভয় হে ৰাম ভগতি পথৰ সহায় ঈশ্বৰ ও জানিবাৰা জানিছায় গতিকে আমি ভক্তি মাৰ্গৰ যোগেদিহে ইন্দ্ৰিয় দমন কৰিব পাৰিম তাৰ এটা বাস্তৱ প্ৰমাণ দিম আপোনালোকে আজি 10 বজাৰ পৰা ভাগৱত শ্ৰৱণ কৰি আছে এই মুহূৰ্তলৈকে যদি ভাগৱত নাথাকিলেহেঁতেন তেতিয়াহ'লে 10 বজাত আহি 11 বজাত 12 বজাতে গুচি গ'লহেঁতেন হে ৰাম ৰাম সামান্য জনৰ পতি বোলো প্ৰিয় বাণী নিন্দানো ৰিবা মোক অতি অল্প জানি ঐ ৰাম ভকতৰে নিমন্ত্ৰণ পাই নামলৈ আহিলো গুৰুজনাক সাক্ষী কৰি নাম এব বান্ধৱ কৃষ্ণ হেৰা ৰৈ দিব বৈষ্ণৱৰ পদ ধূলি হাতে লইব মাথে তুলি শ্ৰৱণ কৰি উপ্ৰ সংগত হেল্ল' মুখত নেৰিব না হেবে মোৰ সিদ্ধিকা কৃষ্ণ কৃষ্ণ হৈয়ে সিমানে মাগুচৰ কৃষ্ণ এতিয়া অকণমান ৰৈ দিব মই কথাটো কৈ লওঁ তাৰপিছত বুজাব অকণমান বাদ্যযন্ত্ৰ ৰৈ দিব আমি নামঘৰলৈ আহি থাকোঁতে আমাৰ ৰাস্তাটো ভুল হৈছিল এজনক সুধিলোঁ বোলো ডাইনী গাঁৱৰ নামঘৰলৈ কেনি যায় তেতিয়া তেওঁ আমাক কি বুজাইছিল সেইটোকেই নামেৰে গাম হীৰা বাৎসৰা কৃষ্ণ কৃষ্ণ মোৰ দুৱাই সোমাই আহা হয় হয় বৈষ্ণৱ হবে হৰি নাম গা কৃষ্ণ কৃষ্ণ নাম ধৰা চাপৰি বজাই মোৰ বৈষ্ণৱ নাম ধৰা চাপৰি বজা কৃষ্ণ বাৎসৰা মোৰ দুৱাই সোমাই আহা মোৰ দুৱাই সোমাই আহা বৈষ্ণৱে হৰি নাম গায়
নাম লোৱা চাপৰি বজাই মোৰ বান্ধৈ নাম লোৱা চাপৰি বজাই কৃষ্ণ তুমি চিত বিতি মোৰ প্ৰৱৰ্তক নাৰায়ণ তুমি চিত বিতি মোৰ পৰ্বতক নাৰায়ণ তুমি নাথ মই নাথ অন্ত তুমি প্ৰভু ভগৱন্ত তুমি হৰি প্ৰভু ভগৱন্ত কৃষ্ণ বাচৰা মোৰ দুৱাই সোমাই আহা বাচৰা মোৰ দুৱাই সোমাই আহা বৈষ্ণৱে হৰি নাম গায় নাম ধৰা চাপৰি বজাই মোৰ বান্ধৈ নাম লোৱা চাপৰি বজাই কৃষ্ণ কৰা মায়া চৰণ তৰ ছায়া দিয়া দূৰ কৰা মায়া কৰা দয়া প্ৰভু ভগৱন্ত তদু মহিমা নাপাওঁ অন্ত হি প্ৰভুজন তোমাৰ মহিমা নাপাওঁ অন্ত এই বাচৰা মোৰ দুৱাই সোমাই আহা মোৰ দুৱাই সোমাই আহা বৈষ্ণৱে হৰি নাম গায় নাম লোৱা চাপৰি বজাই মোৰ বৈষ্ণৱ নাম লোৱা চাপৰি বজাই তুমি মোৰ অন্তৰ্যামী তজুবিত ভৈলো আমি তজু তুমি হে ৰাম ৰাম তুমি মোৰ অন্তৰ্যামী তজুবিত ভৈলো আমি জানি কিবা কৰা শিকিকে আমি ভৈলো তজু তব দাস হে প্ৰভুজন আমি ভৈলো চৰণৰ দাস বাচৰা মোৰ দুৱাই সোমায়া মোৰ দুৱাই সোমায়া বৈষ্ণৱে হৰি নাম গায় নাম লোৱা চাপৰি বজাই মোৰ মাধৱ নাম লোৱা চাপৰি বজাই কৃষ্ণ চাপৰি ৰাম ৰাম দান্তে দিন তুলি ধৰো জীৱতে কেৱাত ৰহো দান্তে দিন তুলি ধৰো জীৱতে কেৱাত ৰহো দিয়া মোক কেহি উপদেশ তজু তলে দিয়া মোক বাস হে প্ৰভুজন তজু তলে দিয়া মোক বাস কৃষ্ণ বাচৰা মোৰ দুৱাই সোমাই আহা মোৰ দুৱাই সোমাই আহা বৈষ্ণৱে হৰি নাম গায় নাম লোৱা চাপৰি বজাই মোৰ বৈষ্ণৱ নাম লোৱা চাপৰি বজাই কৃষ্ণ 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 রাম ও রাম জয় হরে কিয়ে জয় জয় হরি গোপাল গোবিন্দ রাম বান্ধৱ কৃষ্ণ গাইব গুণ নাম গীত হয়ে তেকে মুকুতি অপ্ৰয়াসে পাইবু হেনকে আছিলা চিত চৰণ স্ৰোত ছায়া সেৱজিতু সিটো এৰাই ইটো তাপ হে নপাও এৰি ক্ষণেকো নিজিৰো সংগে নিউ মোক ভাপ হবে পৰিহৰি
চৰণ দুতয় তোমাৰ কৰিলো খাৰ হে তুমি এৰিলাতে ঐ বন্ধু মাধৱ ও দিনতে দেখুৱান ধাৰ হে প্ৰাণনাথ হে নকৰা হিয়নাথ হে দান্তে ৰুখেৰ তুলি তোমাৰ বিয়োগে অগনি এখনে ও দেখা মাৰে মোক পুৰি এহি বুলি সন্ত উদ্ধৱ মহন্ত হে আতি ময়নু ৰাগে হৈ অনেক কাতৰ কৰিয়া কান্দন্ত পৰিয়া কৃষ্ণৰ আগে হে নয়ন হিৰণীৰ হে ধাৰায়ে বয় শুকত ইয়াকুল ভাবে হে কটু কাকুতি কৰিয়া কান্দন্ত হি ধৰিয়া কৃষ্ণৰ পাৱে ইহেন অৰুণ চৰণ দুখানি অতে জিজি বুকুন খতে ও মাধৱ বান্ধৱ নৱধা সমলি শনিউক মুকল ঘতে এহি বুলি পাৱে পৰিয়া কান্দন্ত হে অনেক কাৰুণ্য ভাবে হে দোষু দিখে দুখে দেখন্ত আন্ধাৰ চেতনা নাহিকে ধাৱে হে ভকত হিৰ দুখ দেখিব ভগৱন্ত হে ভৈলন্ত্ৰ নেত্ৰ জল হে অসন্তোষে কিছু চপৰাই হিলামাথ হে সংকোচ মুখক
শুনা নৰলোক মহন্ত ৰসুক দেখা দুখকে ন মত যত ধন জন জীৱন যৌৱন জানা সবে অচা বাৰু কৃষ্ণ এতিয়া এইখিনিলৈকে আমাক কৈছে যে কৃষ্ণ যোৱাৰ শুনি উদ্ধৱে যদিও ইমানখিনি কথা কৈছে কিন্তু তেওঁৰ কৃষ্ণ বিয়োগৰ দুখৰ দগ্ধতাই ইমানেই হৃদয়ত শোকাকুল ভাৱৰ সৃষ্টি কৰিছে যাৰ কাৰণে ক'বলৈ বাধ্য হ'ল তজু গুণ নাম গাইবো অপ্ৰয়াসে হেনসে আছিলা চিত যে তোমাৰ সন্মুখত পায়ো তোমাৰ গুঞ্জক নাম কীৰ্তন তোমাক সন্মুখতে পোৱাৰ পিছতো মই গাম আৰু তেবেসে মুকুতি পাইবো অপ্ৰয়াসে হেনসে আছিলা চিত গতিকে মই মুক্তি বিচৰা নাই কিন্তু কি বুলি কৈছে যে তোমাৰ গুণ নাম গোৱা নিষ্কামী নিৰ্গুণ ভকতক তুমি মুক্তি দিয়া সেইকাৰণে ভকতে মুকুতি কেতিয়াও নিবিচাৰে তৃতীয় স্কন্ধত কপিল প্ৰভুৱে সুন্দৰকৈ কৈছে মোৰ সেৱা বিনেয়াক কদা পি বৈষ্ণৱে মই যাচি দেউ যদি তথাপি নলৱে গতিকে মোৰ সেৱাৰ ৰসৰ বাহিৰে ভকতে একো নিবিচাৰে বুলি তৃতীয় স্কন্ধত কৈ গৈছে তেওঁ উদ্ধৱেও সেইটোকে কৈছে যে তোমাৰ চৰণ চিন্তা কৰি চিত স্থিত কৰি নিবিচাৰিলেও তুমি মুক্তি নিশ্চয় কৃপা কৰিবা সেই চিন্তাৰেই তোমাৰ গুণ নাম গাম বুলি তোমাক ভকতি কৰিম বুলি বাট চাই আছিলো কিন্তু হে প্ৰভু তুমি আজি এৰি গুচি গলা গতিকে তুমি এৰিলাত ঐ বন্ধু মাধৱ দিনতে দেখো আন্ধাৰ এতিয়া আমি যদি এজনক সুধি দিওঁ যে আপোনাক প্ৰশ্ন এটা সুধিছো কওকচোন দিনত কিহে পোহৰ দিয়ে বহুতে চিধাই কৈ দিব সূৰ্যই পোহৰ দিয়ে এইটো সঁচাও বাৰু কিন্তু সূৰ্যই নিজৰ শক্তিৰ দ্বাৰা পোহৰ দিব নোৱাৰে তেওঁক শক্তিটো কোনে দিছে বোলে কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত গতিকে কৃষ্ণ সূৰ্যই আমাৰ দৈনন্দিন দেখি থকা সূৰ্যটোক সৌৰ শক্তি প্ৰদান কৰিছে তেওঁৰ কৃপা নহলে সূৰ্য অস্ত যাব পৰাৰ কাহিনী অন্যান্য শাস্ত্ৰৰ উপৰিও মহাভাৰতত অতি স্পষ্টভাৱে আছে আপোনালোকে চালে গম পাব গতিকে কৈছে কি বুলি যে তুমি যেতিয়া এই সংসাৰৰ পৰা গুচি যাম বুলি কৈছা তুমি এৰি থৈ যোৱা দুখৰ দগ্ধতাই মোৰ শৰীৰত এনেকুৱা একুৰা জুই সৃষ্টি কৰিছে
যি কুৰা জুয়ে মোৰ গোটেই শৰীৰটো এতিয়া পুৰি পেলাব মই যেন ক'ব নোৱাৰা হৈ দাঁতেৰে খেৰ তুলি ধৰিছো এই বুলি কান্দি কান্দি কৃষ্ণৰ চৰণত পৰি একো ক'ব নোৱাৰা হ'ল এতিয়া আমাক উপদেশ দিছে শুনা নৰলোক মহন্তৰ শোক দেখা দুখ বিপৰীত হে নৰ সমাজ তোমালোকে চোৱা সাধাৰণ লোকসকলে সুখ দুখ পায় হাবাথুৰি খোৱাৰ হতাশ হোৱাৰ প্ৰয়োজন নাই খুদ উদ্ধৱৰ দৰে মহন্তয়ো দুখ পাব লগা সুখ পাব লগা হৈছে সেই সুখৰ বলত তেওঁ অন্তৰত কেনেকৈ দুখ সৃষ্টি হৈছে গতিকে বাবাই সমস্ত সংসাৰত প্ৰৱৰ্তি থকা প্ৰতিটো জীৱ বিশেষকৈ জীৱশ্ৰেষ্ঠ মানুহৰ সুখ আৰু দুখ এই দুটা থাকিবই দুইটা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি সেইকাৰণে এই সুখ আৰু দুখ গ্ৰহণ কৰিবলৈ হলে ইয়াৰ পৰা নিজক ৰক্ষা কৰিবলৈ হলে কেনেকৈ কৰিব লাগিব অতি সুন্দৰকৈ কৈ গ'ল যত ধন জন জীৱন যৌৱন জানা হবে অশাশ্বত গতিকে এতিয়া ইয়াত কৈ গ'ল ধন বোলে অসাৰ এতিয়া ধন বুলি অসাৰ বুলি কোৱাৰ লগে লগে আপুনি কাইলৈৰ পৰা ভাগৱত শুনি পইচা পাতি অৰ্জন নকৰাকে থাকিব নেকি কেতিয়াও নাথাকে আজি যে এই অনুষ্ঠান ভাগ পাতিছে এই অনুষ্ঠানটি আয়োজন কৰিবৰ কাৰণেও ধনৰ প্ৰয়োজন হৈছে কিন্তু সেইটো ধন অসাৰ যি ধন থাকিও ভকত বৈষ্ণৱ বা আতুৰজনক দিব নোৱাৰে সেই ধনহে অসাৰ বুলি কৈছে জন অসাৰ আপোনাৰ ঘৰত খুব সুন্দৰ শৰাই এখন আছে ঠগা এখন আছে আদৰণি সমিতিয়ে যদি ক'লে যে ভাগৱতখন স্থাপন কৰিবলৈ আপোনাৰ ঠগাখন দিব নেকি তেওঁ যদি থাকিও কয় নাই নাই মোৰ ঘৰত নাই নহয় তেতিয়াহ'লে আপোনাৰ সেই সম্পত্তিটো অসাৰ বুলি কৈছে গতিকে যত ধন জন জীৱন আমাৰ জীৱনটো অসাৰ জীৱনটোক কচু পাতৰ পানীৰ লগত তুলনা কৰিছে বিজুলীৰ পোহৰৰ লগত তুলনা কৰিছে গতিকে এতিয়া আমি ভাগৱত পঢ়ি আছো অলপ পিছত কি হ'ব আমি নিজেই নাজানো যৌৱন অসাৰ যদি আমি যৌৱন অৱস্থা পাই সেই অৱস্থা কেৱল দেহাত্মা বিবেকত লগাই আজিৰ দৰে হৰি সেৱাত নলগাও তেতিয়াহ'লে সেই দেহৰ প্ৰতিটো কাল ধন জন জীৱন যৌৱন সকলোখিনি অসাৰ বুলি আমাক কৈ গ'ল গতিকে আমি অশাশ্বত বুলি ক'লে জানা হবে অশাশ্বত ই শাশ্বত নহয় আপুনি 1 কোটি টকা ঘটিলেও মৰাৰ সময়ত এটকা 4 অনা দিহে মাটিকণ কিনি ল'ব লাগিব গতিকে এইবিলাকৰ বস্তু আমি আহোঁতেও লৈ অহা নাই যাওঁতেও লগত নিনিওঁ এনে এইবিলাকৰ মাজত কাও বাও কৰি প্ৰকৃত কৰ্মৰ পৰা আমি কেতিয়াও পথভ্ৰষ্ট হ'ব নালাগে পুত্ৰ পৰিবাৰ সকলে অসাৰ নাতে ক তাতে ক মাথা ক্ষণিকতে থাকি ক্ষণেকে অন্তৰ সম্যকে মেঘৰ ছায়া কেতি ক্ষণে পৰে নৰতনুইটো জীৱন জলৰ ৰেখা
সততে চিন্তিও কৃষ্ণৰ চৰণ ও মৰণ এভুনে দেখা দেৱেতি থজাক ও ধৰিতে নপাৰে পাতে ক তো গইলা তল হৰিণা ম পাইলে দেখনে উধাৰে ও দেখা ভকতিৰ বল দুৰাসা ৰজেবে হৰিণা মপয় সিটো শুদ্ধ হুৱে আতি কৃষ্ণক স্মৰণে হুয়তে খনে অন্তজ উত্তম আতি হে ৰাম বিষয়ৰ দুখে ও বাধিবে নোৱাৰে ভকতি পাতে ক হৰে হিয়া চুক উত্তম ভকত ইৰ কথা সামান্য ভকত এৰে ভকতিৰ দেখি আশ্চৰ্য মহিমা হৈলন্ত কৃষ্ণ বিস্ময় হে নজানিতো হৰিৰ নামত এৰিও হবে সংশয় দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্মৰ ঈশ্বৰ নাম দৃঢ় বিশ্বাসে কৰিনি নিৰন্তৰে ডাকি বোলা ৰাম ৰাম হৰি ৰাম ৰাম এতিয়া আমাক কি বুলি ক'লে পুত্ৰ পৰিবাৰ সকলে অসাৰ নাটেক তাতেক মায়া ক্ষণিকতে থাকি ক্ষণেকে অন্তৰৈ সম্যকে মেঘৰ ছায়া এতিয়া ইয়াত পদে কোৱা মতে যদি আমি চিধা চিধি চাওঁ আপুনি জন্ম দিয়া পুত্ৰ সম্বন্ধ কৰা ভাৰ্যা এই দুইটা অসাৰ বুলি কৈছে গতিকে পুত্ৰ পৰিবাৰ এইবিলাক যে অসাৰ বুলি ক'লে এতিয়া আমি কি বুজিম ইয়াৰ পৰা হে বোপাই তই জন্ম হলি যেতিয়া তই
চাকৰি কৰিবি, ধন ঘটিবি আৰু আমাক খোৱাবি। এই বুলি যদি পুত্ৰ জন্ম দিছে তেতিয়াহ'লে এয়া শুনি শাস্ত্ৰ বৈষ্ণৱ পুত্ৰ কপতি কৰে যত্ন মাত্ৰ। যদি আপুনি বৈষ্ণৱ পুত্ৰ জন্ম দিছে, আপোনাৰ দৰে পৰৱৰ্তী সময়ত ঈশ্বৰ সেৱা কৰিব পৰা পুত্ৰ যদি জন্ম দিছে, ভাৰ্যাক যদি আপুনি সৎসংগৰ আহিলা বুলি ভাবিব পাৰিছে, তেতিয়াহ'লে সেই পুত্ৰ ভাৰ্যা অসাৰ নহয়। কিন্তু দেহৰ ভোগবাদ আৰু বিলাসিতাৰ কাৰণে আমি যদি পুত্ৰ ভাৰ্যা জন্ম দিওঁ, সম্বন্ধ কৰোঁ, তেতিয়াহ'লে সেয়া দিনে দিনে তাৰ প্ৰতি আসক্তি বাঢ়ি যায়, মায়াই আকৃষ্ট কৰে। কিন্তু সেইবিলাক হয় আপোনাৰ পৰা আঁতৰি যাব, নহয় আপুনি তেওঁলোকৰ পৰা আঁতৰি যাব লাগিব। কিহৰ কাৰণে? মায়াৰ কাৰণে। গতিকে মায়া কেনেকুৱা? মেঘৰ গতিৰ দৰে। মেঘে যেনেকৈ গোট খাই বৰষুণ দিলে শেষ হৈ যায়, এইবিলাকো আপোনাৰ জীৱনৰ পৰা এদিন শেষ হৈ যাব। কিন্তু তথাপিতো আমাৰ সেইবিলাকৰ আসক্তিয়ে নাটেহে নাটে। গতিকে ভাগৱতৰ ভক্তিময় বন্ধনৰ দ্বাৰা সেই আসক্ততাৰ পৰা নিজক আমি ৰক্ষা কৰিব লাগিব। কৈছে কৈত ক্ষণে পৰে নৰতনু ইটো, অৰ্থাৎ এই সংসাৰত আমাৰ শৰীৰটো কেতিয়া পৰি যায়, জীৱটো কেতিয়া গুচি যায় আমি নাজানো। জীৱন জলৰ ৰেখা বুলি কৈছে। আমাৰ জীৱনটো পানীৰ বুৰবুৰণিৰ দৰে। গতিকে কি বুলি কৈছে? যে মৰণ এইবোৰ নেদেখা, যে তুমি চব জানিবা, তুমি কোনদিনা মৰিবা সেইটো নাজানা, কিন্তু কালৰ প্ৰভাৱত দৈনন্দিন তুমি মৰিবলৈ গতি কৰি আছা। কেনেকৈ? আকাশে চৰে ৰথ যেন বায়ু সূৰ্যৰ গতে হৰো জগতৰ আয়ু। এতিয়া আজি ইংৰাজীৰ লেখেৰে 6 মে'। অহা কালিলৈ আজিৰ দৰে 7 মে' ৰাতিপুৱা দুপৰীয়া আবেলি সকলো আহিব। কিন্তু আজি এই 2025 চনৰ 6 মে' তাৰিখটো আমাৰ জীৱনলৈ আৰু কেতিয়াও নাহে। এটা দিন আমি কমাই গৈ আছো। কমাই গৈ থকা আয়ুষৰ সফলতা আমাক অৰ্জন কৰিবৰ কাৰণে ভাগৱতে আহ্বান জনাইছে। গতিকে দুৰাচাৰু যেবে হৰি নাম লৱে সিও শুদ্ধ হোৱে আতি। নামে জাতি ধৰ্ম বৰ্ণ বিচাৰ নকৰে। জুয়ে যেনেকৈ কেঁচা পকা নাবাচে, সূৰ্যই যেনেকৈ লেতেৰা চফা নাবাচে, নামেও জাতি ধৰ্ম বৰ্ণ বিচাৰ নকৰে। শুদ্ধ চিতে নাম লোৱা জন অতি পতিতজনো এই ৰামকৃষ্ণ নামৰ যোগেদি উত্তম হ'ব পাৰে। গতিকে ভগতীৰ দেখি আশ্চৰ্য মহিমা ভৈলন্ত কৃষ্ণ বিস্ময়। ভগতীৰ যে আচৰিত মহিমা, এয়া দেখি ভগৱন্ত নিজে আচৰিত হৈ যায়, তেওঁ বিস্ময় হৈ যায়। সেইকাৰণে কৈছে যে দেৱে তীৰ্থে তাকো তাৰিতে নপাৰে, পাতে কত গৈলে তল। যে দেৱতা পূজা, তীৰ্থ ভ্ৰমণ আদি কৰ্মই আমি পাতকৰ পাপৰ ৰসাতলত যদি পৰি থাকো আমাক তৰাব নোৱাৰে। কিন্তু হৰি নাম পাইলে, হৰি নামে যেতিয়া পাব, সিও শুদ্ধ হৈ দেখা ভকতিৰ ফল। গতিকে
হৰি নামে যেতিয়া পায় তেতিয়া সেইজন মুহূৰ্ততে শুদ্ধ হৈ যায়। এয়া হ'ল ভক্তিৰ প্ৰভাৱ। সেইকাৰণে আমাক ক'লে দেৱৰো উত্তম কৃষ্ণ দেৱ ধৰ্মৰ উত্তম নাম। দেৱতাৰ উত্তম দেৱতাজনে হৈছে কৃষ্ণ, যিজনে আমাক মুক্তি দিয়ে। গতিকে সুদৃঢ় বিশ্বাসে কৰি অপ্ৰয়াসে নিৰন্তৰে বোলা ৰাম ৰাম। সুদৃঢ় বিশ্বাস ৰাখি খাটাং বুলি ভাবি নিৰন্তৰে ঈশ্বৰৰ নাম ল'বলৈকে আমাক আহ্বান জনালে। ইয়াৰ পিছত আছে পদ। নিগদতি শুক শুনিও কণি পবধ ভকতৰ সন্তাপ দেখিবি তাম্বৰ হে ৰাম ভৈলন্ত আকুল কৃষ্ণ জগত জনক কমল নয়ন ভৰি বহয় লুতক পিতৃবস্তে মচি মুখ তেজি আনি চাখ স্নেহে ধবক ধৰি বুলিলা চাখ তেজি চিন্তা চিত স্থিৰ কৰা মহা হয় ও বংশক সংঘৰিয়াবে চলিব নিশ্চয়। হে ৰাম সাধিলৈ উদ্ধৱ দেৱ তাৰ যত কাজ ও নাথাকিব তোমাৰ ইঠাইত কিবা বাজ হৃদয় কানগৰ খা গৰত যায় বেতল ও মই গইলে লোকত মিলিবে বিমঙ্গল পিৰিবে জন কলি গুচিবে চাৰ ও হইবে অধৰ মতৰতি যতে ক প্ৰজাৰ তুমি আমি দুয়ো গইলে ও মিলিবে নৰ্থ ও লুপ্ত হইব জ্ঞান ইটো ভকতিৰ
পথ ইয়ধর্মে পিরিবে যাইবে লুকয়ধু গতি ও ভকতিক রাখি তুমি ৰহিও প্ৰতিবাৰু কৃষ্ণ এতিয়া পদবন্ধে কোৱা কথাকেইটা আমি আলোচনা কৰিম নিগদতি শুক শুনি উক নৃপবৰ পৰীক্ষিত ৰজাই মহামুনি শুকদেৱক কৈছে যে হে শুকদেৱ হে ৰাজন তুমি এটা কথা মনত ৰাখিবা ভগৱন্তই ভকতৰ দুখ কেতিয়াও সহ্য কৰিব নোৱাৰে সেইকাৰণেই নিজেই কৈছে ভকত সমান সখী মোৰ কোন আছে মই মহা ভকতৰ ফুৰু পাছে মই বাহিবাদক বাপদানাক অনুৰোধ জনাইছোঁ আপুনি যিটো স্কেল ধৰিছে মই সেইটোতে গাইছোঁ আপুনি বজাই যাব মই ক্লাছিকেলত বিম ইউজ কৰি থৈছোঁ গতিকে সেইকাৰণে আপোনাৰ স্কেল যিয়েই লয় মোৰ অসুবিধা নাই ভকত সমান সখী মোৰ কোন আছে মই মহা ভকতৰ ফুৰু পাছে গতিকে যিহেতুকে তেওঁ সকলোতকৈ বেছি ভকতক ভাল পায় সেইকাৰণে ভকতৰ দুখ দেখি তেওঁ সহ্য কৰিব পৰা নাই ভকতে যিমান কান্দিছে উদ্ধৱৰো যিমান চকু পানী ওলাইছে কৃষ্ণৰো অশ্ৰু নিগৰি গৈছে ভৈলন্ত আকুল কৃষ্ণ তেওঁ ব্যাকুলিত হৈ পৰিছে জগতজনক তেওঁ জগতৰ গৰাকী হৈও ভকতৰ দুখত তেওঁ কান্দিছে যিহেতু তেওঁ সকলোতকৈ বেছি ভকতক ভাল পায় গতিকে কি বুলি কৈছে যে পিত্তবস্তে মচিমুখত তেজীয়া নিচা তেওঁৰ দেহৰ আচলৰে উদ্ধৱৰ মুখ মুচি এটি দীৰ্ঘ নিশ্বাস কাঢ়ি অতি স্নেহ কাতৰভাৱে উদ্ধৱক বুজাবলৈ আৰম্ভ কৰিছে কি বুলি স্বৰূপে জানিলা তুমি আমাৰ আশয় ভগৱন্ত এই পৃথিৱীলৈ কিয় আহে আমি সকলোৱে জানো তাৰ আগতে কৈছে সেইকাৰণে তোমাক মই প্ৰথমেই কওঁ তেজী চিন্তা চিত স্থিৰ কৰা মহাশয় আমাৰ চিতটো বোলে জন্মতে ঠিকে আছিল কিন্তু মা দেউতা ইষ্টমিত্ৰ কুটুম্বই বোপাইটো সোণটো আইজনী মাজনী ধনটো বুলি মতাৰ লগে লগে আমাৰ চিতটো মায়াৰ লেতেৰা লাগি ধোৱা লগা চৌকাটোৰ নিচিনা কোলা হৈ পৰিলে এই চিতটো আজিৰ দৰে সৎ সমাজত স্থিৰ কৰিব লাগিব কেনেকৈ তেজী চিতা চিত স্থিৰ কৰা মহা হেৰা হেন জানি মন স্থিৰ কৰা নাৰী নৰ ও নিদিলেও নেৰিবাহা ভক্তি মাধৱৰ এতিয়া বহুতে হয়তো এই অনুষ্ঠানটিৰ কাৰণে ক'ব পাৰে যে বহাগমহীয়া ফাংচন এখন পাতি দিয়াটোৱে ভাল আছিলে ভাগৱতটো কেলে পাতিব লাগে এনেকে সমালোচনা কৰা মানুহও থাকিব পাৰে কিন্তু তেওঁৰ লোকৰ বাক্য শুনি যদি আমি
বিচলিত হৈ যাওঁ তে আমি সফলতাত উপনীত হ'ব নোৱাৰিম। যেনেকৈ নদীবিলাক সাগৰলৈ যায় কিন্তু যজিবিলাকে তেওঁলোকক বাধা দিয়ে, কিন্তু সেই যজিবিলাক নেওচি নদী গৈ সাগৰত পৰে। এতিয়া আমাৰ লক্ষ্য হ'ল ভগৱন্ত। ভগৱন্তই আমাক পৃথিৱীলৈ পঠিয়াইছে যে তোমালোক পৃথিৱীলৈ যোৱা, কিন্তু মনত ৰাখিবা মায়া নামৰ বজাৰ এখন পাবা, তাত চাবহে পাৰিবা কিন্তু বেপাৰী হৈ বহি নাযাবা। কিন্তু আমি কি কৰিলো? আহিছিলো মায়াৰ বজাৰলে, ভাল বস্তু কিনি খাবলে, ভাল বস্তু কিনা নহয় মায়া কিনা হ'ল মন ভাৱনা কেনিবা দিব। গতিকে আমি মায়াত মজি থাকোঁতে আমাৰ মন ভাৱনা ইফালে সিফালে গুচি গ'ল। সেইকাৰণে মায়াক নিয়ন্ত্ৰণ কৰি আমি মনটো স্থিৰ কৰিব লাগিব। কাৰণ তোমাৰ দুখ দেখি মই আটাইতকৈ সহ্য কৰিব পৰা নাই। স্বৰূপে জানিলা তুমি আমাৰ আশয়, ভগৱন্ত এই পৃথিৱীলৈ কিয় আহে অন্তত ভকতে জানে। কিয় আহে? অনন্ত চৰিত্ৰ কথা কৰিও প্ৰচাৰ, শ্ৰৱণ কীৰ্তন কৰি তৰুক সংসাৰ। তেওঁ জন্ম মৃত্যু নাই, অজব্ৰহ্ম, তথাপিতো তেওঁ কেতিয়াবা জন্মও হয় আৰু প্ৰস্থানো কৰে। কেৱল তেওঁ যদিও নিৰ্গুণ কিন্তু তেওঁ জন্ম হৈ কিছুমান বিভিন্ন অৱতাৰৰ দ্বাৰা গুণলীলা কৰে, যিসমূহ আপুনি আমি গাই এই সুন্দৰ সংসাৰ তৰি যাব পাৰোঁ। গতিকে বংশ সংহৰণ কৰাৰ কৰ্মটো কৰি তুমি যিমান হাহাকাৰ কৰিলেও মই যাবই লাগিব, এইটো এটা গতানুগতিক চিৰাচৰিত্ৰ নিয়ম। কিন্তু হেৰা উদ্ধৱ সাধিলো উদ্ধৱ দেৱ তাৰ যত কাজ। মই ইয়ালৈ আহি অকল জীৱ বা মানুহৰে নহয়, দেৱতা সকলোৰো সমস্ত কাৰ্য মই সাধন কৰিলো। নাথাকিব তোমাৰো ইঠাইতো কিবা বাস। গতিকে তুমি ইয়াত কৰিব লগা বিশেষ একো নাথাকে, কিন্তু তুমি কিয় থাকিব লাগিব? দ্বাৰকা নগৰ সাগৰত যায় বেতল। এতিয়া দ্বাৰকা নগৰ মানে আমি কি বুজিম বাৰু? কেৱল কৃষ্ণ জন্ম হোৱা দ্বাৰকাখনকেই কোৱা নাই। দ্বাৰকা মানে হ'ল আমাৰ এই দেহটোক দ্বাৰকা বুলি কৈছে। গতিকে এই দেহৰূপী দ্বাৰকা যেতিয়ালৈকে কৃষ্ণ হৃদয়ত নাথাকে তেতিয়াহ'লে এই দেহৰূপী দ্বাৰকা কিন্তু পাপ সাগৰত তল যাব। সেইকাৰণে ভাগৱত শ্ৰৱণ কীৰ্তনৰ দ্বাৰা আমি হৃদয়ৰ মাজত কৃষ্ণক বিচাৰি ল'ব লাগিব, নহ'লে দেহ দ্বাৰকাবিলাক পাপ সাগৰত কেতিয়াও তল নোযোৱাকে নাথাকিব। কিয়? পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ। যে য'ত পোহৰ নাথাকে তালে কিন্তু আন্ধাৰ অহাটো সত্য। গতিকে পোহৰ নথকা ঠাইত যেনেকৈ আন্ধাৰ আহে, ঠিক তেনেকৈ ভক্তি নথকা দেহৰ গৰাকীজনৰ হৃদয়ত কলি থাকে। সেইকাৰণে আমি ঈশ্বৰৰ নামৰ দ্বাৰা, সৎসংগৰ দ্বাৰা কলিক নিৰন্তন কৰিব লাগিব। আমাৰ মেঘাই বাপে সুন্দৰকে কৈছিল, নাম লোৱা পৰীক্ষিতৰ কলিকালৰ প্ৰজা, নাম শুনি গতি পালে পৰীক্ষিত ৰাজা। হয়, পৰীক্ষিত ৰজা উদাহৰণ। আমিও এতিয়া কলিৰ প্ৰজাসকলে এই হৃদয়ত দেহ মনত সোমাই থকা কলিক নামৰ দ্বাৰা বিদায় দিব লাগিব। যদি দিব নোৱাৰো, যদি কৃষ্ণক হৃদয়ত ৰাখিব নোৱাৰো, তেতিয়াহ'লে আচাৰ ধৰ্ম বিলুপ্ত হ'ব। সদাচাৰৰ বিপৰীতে বেবিচাৰ হ'ব। আমাৰ দ্বাৰা নহ'বলগীয়া, নকৰিবলগীয়া কৰ্ম হ'ব। গতিকে
তুমি আমি দুয়ো গইলে মিলিবে অনৰ্থ তুমি যদি এই সংসাৰৰ পৰা গুচি যোৱা আৰু ময়ো গুচি যাওঁ তেতিয়াহ'লে সংসাৰত কিন্তু অনৰ্থ আহিব অৰ্থাৎ আজি যদি ভগৱন্ত গৈ ভকতক যদি থৈ নগ'লহেঁতেন তেতিয়াহ'লে মানুহে কাকো গণ্যই নকৰিলেহেঁতেন সেইকাৰণে ভগৱন্তই ভকতক ভগৱন্তৰ স্থানত থৈ গৈছে ও কৃষ্ণক পাইবাৰ জানা ভকতে হে পন্থা এহি মানে কহে গীতা ভাগৱত গন্থা গতিকে কৃষ্ণৰ ৰূপত ভকত আছে এয়া ভাগৱত আৰু গীতাৰ সিদ্ধান্ত সেইকাৰণে অধৰ্মে পিৰিবে লোক যাইবে অধুগতি লোক সমাজ অধৰ্মত গতি কৰিলে অধুগতি যাব গতিকে ভকতিক ৰাখি তুমি ৰহিও সম্প্ৰতি গতিকে ভকতি ৰক্ষা কৰি আপোনালোকৰ দৰে সন্ত সাধু মহন্তসকলক থৈ গৈছে কাৰণ কিয় এৰা মুহুৰ বচন ইটো নচাৰি বা তুমি ও শ্ৰৱণ কীৰ্তন প্ৰবৰ জয়থা কা ভূমি ভকতি নভৈলে তুমি যাইবে তল ও মোৰ আজ্ঞা পালিয়া পালিয়া ৰহিও বল কিন্তু ঐত নাথাকিবা কহিলু প্ৰকতি ও মুত চিত দিয়া ফুৰা পৃথিৱী প্ৰজ্যোতি যত দেখা শুনা মায়া ময় স্বপ্ন সম ও হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম এৰাম অজ্ঞান কৰ্ম ভকতি কহিলু কৰি ভেদ ভকতি পৰম পন্থা দিলু পৰিছেদ এ নাহি কেয়ো তম গতি ভকতিত পৰে ও নিস্তে কহু ভকতি হে মুক বৈশ্য কৰে ভকতিত পৰে ন হে নকৰিবা সখী হে নশুনি উধৱে মুচিলা দুয়ো আখি হে ৰাম কৃষ্ণৰ চৰণ চাই
তেজিলা নিশ্বাস গদ গদ বাক্যে বুলি লন্ত লাখে লাখ বাৰু কৃষ্ণ এইখিনিতে মই উদ্যোক্তা মণ্ডলী জ্ঞাত আছে এটা ঘোষণা তুমি মোৰ এই বাক্য কেতিয়াও লংঘন নকৰিবা শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি গতিকে শ্ৰৱণ কীৰ্তন হৈছে শ্ৰেষ্ঠ ভক্তি যদ্যপি গতি নব বিধ মাধৱৰ শ্ৰৱণ কীৰ্তন জানা মহাশ্ৰেষ্ঠ তৰ গতিকে সেইকাৰণে আমি এই 9 বিধ ভকতিৰ ভিতৰত শ্ৰৱণ কীৰ্তনত বিশেষ গুৰুত্ব দিব লাগে বিশেষকৈ আমি শ্ৰৱণ কৰিবলৈ আমাৰ আগ্ৰহটো বাঢ়িব লাগে দেহটো বহুৱাই থলেই শ্ৰৱণ নহয় 10টাৰ পৰা 10টালৈ যদি দেহটো বহুৱাই মনটো যদি গৈ তিনিআলিৰ মূৰত থাকে সেয়া প্ৰকৃত শ্ৰৱণ নহয় সেইকাৰণে দেহ মন সহিতে শ্ৰৱণ কীৰ্তনত আমি মনোনিৱেশ কৰিব লাগিব সেইকাৰণে কৈছে এয়া মোৰ তোমাৰ প্ৰতি অনুৰোধ নহয় এয়া তোমাৰ প্ৰতি মোৰ আদেশ উদ্ধৱক মাধ্যম কৰি ভকতলে এই আদেশ প্ৰদান কৰিছে গতিকে ভকতি নভৰিলে ভূমি যাইবে ৰসাতল এই পৃথিৱীত যদি আজি ভক্তিৰ অভাৱ ঘটে অকল আপুনি আমি খোজকাঢ়ি থকা ব্ৰহ্মাণ্ডখনেই নহয় আমাৰ এই দেহটো ক্ষুদ্ৰ ব্ৰহ্মাণ্ড দেহৰূপী ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত যদি ভকতিৰ অভাৱ ঘটে তেতিয়াহ'লে আমি ভাৱত অধোগতি গৈ ৰসাতলে যাব লাগিব সেইকাৰণে কৈছে তুমি মোৰ আদেশ পালন কৰি ইয়াতে বৰ্তি থাকা কিন্তু মনত ৰাখিবা কি বুলি কৈছে তুমি এটা কথা মনত ৰাখিবা কিন্তু ঐত নাথাকিবা কহিলো প্ৰকৃতি তুমি ইয়াত মই যামগে বুলি কান্দি কান্দি থাকি লাভ নাই তুমি মনটো মুখ দি ভকতৰ মাজে মাজে ঘূৰি ফুৰা গতিকে আমি ভগৱন্তক বিচাৰি বৈকুণ্ঠলৈ যোৱাৰ প্ৰয়োজন নাই ভগৱন্ত ক'ত আছে ভকতৰ মাজত আছে একান্ত ভকত সবে নিগুণ কৃষ্ণৰ গুণ গাঁৱে সদা বসিয়া যথা বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাৎ গতিকে ভকত য'ত ভগৱন্ত ত'ত সেইকাৰণে কৈছে যে তুমি মোক মনটো দি তুমি ভকতৰ মাজত মোক বিচাৰি যোৱা কাৰণ কিয় যত দেখা সবে মায়াময় স্বপ্নসম যে তুমি যিমানবিলাক দেখিলা শুনিলা সব মোৰ চিন্তনক বাদ দি সকলোবিলাক মায়াময় ঈশ্বৰৰ চিন্তনেৰে যদি আমি চাওঁ তেতিয়াহ'লেহে হৰিময় হ'ব আমি কাৰোবাক কোলা কাৰোবাক বগা কাৰোবাক ওখ কাৰোবাক চাপৰ এনেকে চালে নহ'ব আমি কি দৃষ্টিৰে চাব লাগিব ও হৰিময় দেখে যিটো সমস্ত জগত জীৱন্তে মুকুট সিটো ও চিৰকালত আমি পুত্ৰ ভাৰ্যা ইষ্ট মিত্ৰ কুটুম্ব কাষে বাৰে দেখা সকলোকে গছ লতিকা তৰু তৃণ কীট পতংগলৈকে হৰিময় যদি দেখো আমাৰ মনৰ পৰা মায়াৰ আৱৰণখন নাইকিয়া হৈ যাব গতিকে জ্ঞান কৰ্ম ভকতি কৰিলো কৰি ভেদ তোমাক মই জ্ঞান ভক্তি কৰ্ম আটাইকেইটা ভাগ ভাগকে ক'লো কিন্তু মনত ৰাখিবা আমাক মনত ৰাখিবলৈ কৈছে আমি জ্ঞান পথেৰে কৰ্ম মাৰ্গেৰে যাত্ৰা কৰিলে গন্তব্য স্থান নাপাম কিহেৰে পাম ভকতি পথেৰে গ'লেহে পাম বাকীবিলাক পথে আমাক গতি দিয়ে কিন্তু ভকতিয়ে কি দিয়ে নাহিকে উত্তম গতি ভকতিত পৰে ভকতিতকৈ শ্ৰেষ্ঠ গতি দিব পৰা বস্তু নাই নিশ্চয় কহো ভকতিহে মুকবশ্য কৰে ভগৱন্ত ইমানেই কৃপালু
ইমানেই দয়ালু ভকতৰ ভক্তিত তেওঁ বোলে তুষ্ট হৈ যায়। প্ৰমাণ কুৰুক্ষেত্ৰ যুদ্ধত তেওঁ অস্ত্ৰ নধৰো বুলি কৈছিল, কিন্তু অৰ্জুনে কৈছিল মই তোমাক অস্ত্ৰ ধৰাইহে। ফলত কি হ'ল? হেৰা অস্ত্ৰ নধৰিব বুলিলা আপুনি ধৰাইব বুলিলো আমি নিজ অংগীকাৰ কৰি স্বৰ্ণমূৰ প্ৰতিকা ৰাখি স্বামী ভকতৰ কাৰণে ভগৱন্তই নিজৰ প্ৰতিজ্ঞাও তুচ্ছ কৰি দিয়ে। সেইকাৰণে কৈছে যে নাহিকে উত্তম গতি ভকতিত পৰে, নিশ্চয় কওঁ ভকতি সি মোক অৱশ্য কৰে। যি ভকতি কৰে তেওঁৱেই ভকত আৰু তেওঁ মোক বৈশ্য কৰে। গতিকে কৈছে কি বুলি যে কৃষ্ণৰ চৰণ চাপি তেজীয়া নিচা, কৃষ্ণৰ চৰণৰ কিছু কাষলে আৰু কাষলে গৈ এটি দীঘল নিশ্বাস কাঢ়ি তেওঁ ক'বলৈ আৰম্ভ কৰিছে। গদ গদ বাক্যে বুলি লন্ত লাখেলা থুকাথুকি মাতেৰে ক'বলৈ আৰম্ভ কৰিলে। কি ক'ব? এৰা হে প্ৰাণ বন্ধু কৃষ্ণ বুলি বুজা ঋষি সমস্তৰ কিয় এক মতি নাই। হেৰা কেহু বোলে কৰ্মে কেহু বোলো জ্ঞানে গতি তোমাৰ সন্মত পথ কেৱলে ভকতি একে বেদ বাণী কেনে ভৈলা মতি ভেদ কিংকৰৰ কেশৱ ভয় কৰা চেদ হেৰা অনাদি ঈশ্বৰ তুমি শিৱ সৰ্ব জান পৰিছে দাতা তুমি বিনে নাহি আন। ও মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত ও তুমি মোৰ মহামিত্ৰ ভকত একান্ত। কৃষ্ণ এতিয়া হে প্ৰাণ বন্ধু কৃষ্ণ বুলিও বুজায়। তেওঁ উদ্ধৱে কৃষ্ণক কি বুলি ভাবিছে? প্ৰাণ বন্ধু বুলি ভাবিছে। আমি যেতিয়ালৈকে আমাৰ প্ৰাণৰ বন্ধু বুলি কৃষ্ণক ভাবিব নোৱাৰিম তেতিয়ালৈকে আমাৰ গতিটো সুগম নহ'ব। ভাগৱতে সিদ্ধান্ত দিছে প্ৰাণ বন্ধু কৃষ্ণক চৰণে দিয়াচিত। কৃষ্ণক প্ৰাণ বন্ধু বুলি ভাবি তেওঁৰ চৰণত চিত্তটো অৰ্পণ কৰা। তেতিয়া কি হ'ব? কৃষ্ণৰ গুঞ্জক লীলা চৰিত্ৰৰ গুণে আমাক এই ইহকালত শান্তি আৰু পৰকালত বিদ প্ৰদান কৰিব। যে উদ্ধৱে ভবাৰ দৰে আমি কৃষ্ণক সকলোৱে প্ৰাণবন্ধু বুলি ভাবিব লাগিব। হে প্ৰাণবন্ধু কৃষ্ণ বুলিও বুজায়। ঋষি সমস্তৰ কিয় একমতি নাই? যে ঋষিসকলৰ
বেদৰ ওপৰত মত পাৰ্থক্য কিয় আহিল? কেহু বোলে কৰ্মে কেহু বোলে জ্ঞানে গতি। এতিয়া আমাৰ মাজতে কথাবিলাকৰ কোনো মিল নাথাকে। কোনোবাই কয় সোঁফালে যোৱা, কোনোবাই কয় বাওঁফালে যোৱা, কোনোবাই কয় উত্তৰে যোৱা, কোনোবাই কয় দক্ষিণে যোৱা। সেইটোকে কৈছে যে মানুহৰ ঋষিসকলকে আদি কৰি মানুহলৈকে এই মতৰ পাৰ্থক্যটো কেনেকৈ আৰু কিয় আহিল, এক কিয় নহ'ল? কেহু বোলে কৰ্মে কেহু বোলে জ্ঞানে গতি। কোনোবাই কৈছে জ্ঞানৰ দ্বাৰাই শ্ৰেষ্ঠ গতি পাব পাৰি, কোনোবাই কৈছে আকৌ কৰ্মৰ দ্বাৰাই গতি পাব পাৰি। গতিকে কি বুলি কৈছে যে কেশৱৰ কিংকৰ সংশয় কৰা চেত, একে বেদ বাণী কেনে ভৈলা মতি ভেদ। এই বেদৰ মত পাৰ্থক্যটো কিয় আহিল? মই তোমাৰ দাস, তুমি মোৰ ইষ্ট দেৱতা, গতিকে মোৰ মনৰ সংশয় ছেদ কৰা। গতিকে আমি যেতিয়ালৈকে কৃষ্ণৰ ওচৰত দাস হ'ব নোৱাৰিম তেতিয়ালৈকে ঈশ্বৰৰ কৃপা আমি কেতিয়াও লাভ কৰিব নোৱাৰোঁ। গতিকে অনাদি ঈশ্বৰ তুমি শিৱ সৰ্বজান, তুমি অনাদি আদি অতীত বৰ্তমান ভৱিষ্যত সকলো সময়ৰ তুমি কথা জানা। তুমি শিৱ মানে তুমি মংগলময়, তুমি সৰ্বজান, তুমি সকলো জানা। পৰিচ্ছেদ দাতা তুমি বিনে নাহি আন। গতিকে বাবাই সমস্ত আমি যেতিয়া দুখত পৰোঁ, আমি যেতিয়া বিপদত পৰোঁ, আমি ঈশ্বৰক জনাব লাগে। সম্বন্ধীয়সকলক জনালে হয়তো আপুনি হাঁহিয়তাৰ পাত্ৰ হ'ব, কিন্তু আপোনাক হৃদয়ত যিজনে ৰক্ষা কৰি আছে তেওঁ আপুনি জনাওক যে হে প্ৰভু তুমি মোক উদ্ধাৰ কৰা, তোমাৰ বাহিৰে উদ্ধাৰ কৰোঁতা আৰু নাই। যেনেকৈ আজি উদ্ধৱে জনাইছে। গতিকে মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত। পৰম পুৰুষ ভগৱন্তই কৈছে যে হে সখী, তোমাক মই এতিয়া পৰম সিদ্ধান্তটো কম শুনা। কিয় তোমাক কম? কাৰণ তুমি মোৰ পৰম মিত্ৰ আৰু একান্ত ভকত। কৃষ্ণৰ কৃপা পাবলৈ হ'লে কৃষ্ণৰ আমি মিত্ৰ হ'ব লাগিব, একান্ত ভকত হ'ব লাগিব, তেতিয়াহে আমি কৃপা পাম বুলি এইখিনিলৈকে আমাক জনালে। ইয়াৰ পিছত কি ক'ব আমি? কহিলো ব্ৰহ্মাত মই উধাৰিয়াই আদি, হে বেদ যে নকয় তাক শুনা প্ৰাণ সখী। ও মায়াময় বেদ ধৰ্ম সবাকো পেখি, কেৱলে মাত্ৰ লৈবে শৰণ, হইবে কৰ্ম মলতে যি তেবে হে প্ৰসন্ন। অ মই বিনে বেদে কিছু হিয়ান নবখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থয়ে হি মানে। হৈৰা মনুত প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি, পাছে বেদ জানিলন্ত হবে সপ্ত ঋষি। হে তাত পাছে পাইলে সুৰসিন্ধ নাগ, অনন্তৰে বেদক মনুষ্যে পাইলে লাগ, হিজাৰ যেন মতি কৰি বেদক ব্যাখ্যান, নিজ অৰ্থ ভগতিক তেজি বুজয়ান। হে ৰাম কেহু বোলে বেদে কব যজ্ঞ ব্ৰত দানে, কেহু বোলে ক্ষুদ্ৰ
ৰুদ্ৰ দেৱ পূজা তীৰ্থ স্থানে একে হুবলৈ বেদ কবই জ্ঞানতেহে গতি গুণৰ ইচাৰ বুজে যাৰ যেন মতি কৃষ্ণ এতিয়া কি বুলি ক'লে আমি আলোচনা কৰিম যে কৈছে যে পূৰ্ব প্ৰলয়ত নষ্ট ভৈল বেদ বাণী যে তুমি যিবোৰ বেদ বুলি ভাবিছা যিবোৰ লিখি ব্যাস পগলা হ'ল সেইবোৰ প্ৰকৃততে বেদ নহয় কহিলো ব্ৰহ্মাতময়ী উধাৰিয়া আনি গতিকে মই ব্ৰহ্মাদেৱক উদ্ধাৰ কৰি আনি এই বেদ তত্ত্ব কথাখিনি ক'লো গতিকে বেদে যেন কহৈ তাক শুনা প্ৰাণ সখী মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী গতিকে বেদৰ পদ দুটা আগম আৰু নিগম আগম বেদৰ তত্ত্ব অৰ্থাৎ ভাগৱত নোপোৱাৰ আগতে ব্যাসে যি বেদৰ পন্থা আমাক দিছিল এই বেদৰ পন্থা আমি যদি গ্ৰহণ কৰোঁ আমি পৃথিৱীলৈ আহিব পাৰিম কিন্তু যোৱাৰ পথটো বিচাৰি নাপাম সেইকাৰণে আমি নিগম বেদক ধাৰণ কৰিব লাগিব নিগম বেদ কি সমস্ত বেদ বেদান্তৰ সাৰ তত্ত্ব মহাভাগৱত নিগম শাস্ত্ৰ যাক ৰসত চতুৰসকলে প্ৰাণ কৰি কৃষ্ণৰ চৰণত মন দি অতি সুন্দৰকৈ আনন্দ মনে এই সংসাৰ তৰিব পাৰে এই কথাটো আমাক জনাইছে গতিকে কি বুলি কৈছে যে কেৱলে আমাতো মাত্ৰ লৈয়োক শৰণ হৈবে কৰ্ম মল তেজি তেবেহে প্ৰসন্ন আমি কৰ্মৰ মলিনতাবিলাক ত্যাগ কৰিব লাগিব কৰ্মৰ মলিনতা কেতিয়া আহে যদিহে আমি কৰ্ম কৰি ফল বিচাৰোঁ যদি আজি ভাগৱত পাতি পেলাই কওঁ যে মই ভাগৱতত জড়িত হৈ আছোঁ গতিকে এইবাৰ যাতে মোৰ চাকৰিটো হৈ যায় এইবাৰ যাতে মই পইচা পাতি ঢেৰ পাওঁ এই ভাৱনা যদি লওঁ তেতিয়াহ'লে সেয়া স্বাৰ্থযুক্ত হ'ব ভগৱন্তই আপোনাক এনেও দিব আপুনি নিস্বাৰ্থভাৱে কৰক কাৰণ তেওঁ কি বুলি কৈছে ধেনু যেন মতে বৎসক পালয় তুমি সেই মতে ভকতক পালা ৰাম গতিকে ডামুৰীয়ে যেনেকৈ পোৱালিটোক পালন কৰাৰ ক্ষেত্ৰত দায়াবদ্ধ ঠিক তদ্ৰূপ ভকতক প্ৰতিপালনৰ ক্ষেত্ৰত ভগৱন্ত দায়াবদ্ধ গতিকে কৈছে কি বুলি মই বিনে বেদে কিছু আন নবখানে বেদৰ মূল তত্ত্ব হ'ল ঈশ্বৰ ও চাৰিও বেদৰ চাৰি অক্ষৰ সাৰ কাহিয়া দি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী সমস্ত বেদৰ পৰা সাৰ আনি নাৰায়ণ নামটো থৈ দিছে যি নাম ল'লে আমি এই সংসাৰ তৰি যাব পাৰোঁ হৰি সন্তুষ্ট ৰখাৰ আন আৰু উপায় নাই বুলি কৈছে গতিকে মনুতে প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি ব্ৰহ্মাদেৱে মনুৰ আগত ক'লে পাছে বেদ জানিলন্ত সবে সপ্ত ঋষি তাৰপিছত সপ্ত ঋষিয়ে বেদ জ্ঞান লাভ কৰিলে পাছে জানিলন্ত সুৰা সুৰ নাগত যত তাৰপিছত সুৰাসুৰ নাগসকলে গম পালে অনন্তৰে বেদক মনুষ্যে পাইলে লাগ আৰু তেনেধৰণে বেদ এই ধৰাধামলৈ আহিল কিন্তু নজনাৰ কাৰণে বহুতে কি বুলি কয় তপ জপ যোগ যজ্ঞ স্নান দান ক্ষুদ্ৰ দেৱতা পূজা আদি কৰ্মৰ দ্বাৰাই গতি পায় বুলি বহুতে কয় এয়া গুণৰ ইচ্ছাত বুজে বুলি কৈছে গুণ মানে এখন স্কুলত যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা হয়
একেটা ক্লাছতে মাষ্টৰে সমানেই বুজায় তাৰ ভিতৰত কোনোবাই ষ্টেণ্ড কৰে কোনোবাই ডিষ্টিংশ্যন পায় কোনোবাই ষ্টাৰ পায় কোনোবাই লেটাৰ পায় কোনোবাই ফাৰ্ষ্ট ডিভিজন পায় কোনোবাই ছেকেণ্ড ডিভিজন কোনোবাই থাৰ্ড ডিভিজন কোনোবাই ফেইল কৰে কিহৰ কাৰণে মাষ্টৰেতো তোক কমকৈ বুজাম আমুকক বেছিকৈ বুজাম এনেকৈ বুজোৱা নাছিল কিন্তু তথাপিতো কি কৰে যাক ভগৱন্তই বুজাৰ পৰিসীমাটো যিমানলৈকে দিছে সিমানলৈকে বুজি পায়